নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 27 শাওন বুধবাৰ ইংৰাজী 13 আগষ্ট 2025। পঞ্চাং অনুসৰি আজিৰ দিনটোৰ ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ অৰ্থ ক্ষতি। মেঘ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ সম্ভাৱনা অধিক দেখা গৈছে। বৃষ ৰাশি। বৃষ ৰাশিৰ চকু পীড়া। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চকুৰ যিকোনো ৰোগত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। মিথুন ৰাশি। মিথুন ৰাশিৰ উদৰ ৰোগ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ যিকোনো সৰু সুৰা ৰোগত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ হঠাৎ শ্ৰীবৃদ্ধি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে সন্মান লাভ হ'ব পাৰে আৰু লগতে যশস্যা বৃদ্ধিও হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ কৰ্মত সাফল্য। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মস্থানত সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ নানা বিশৃংখলতা। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো বিশৃংখলতাৰে পাৰ কৰিব পাৰে। এইবাৰ আমি আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ প্ৰবঞ্চনাত ভয়। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধু বান্ধৱী অথবা কৰ্মক্ষেত্ৰত প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষতিৰ সম্ভাৱনা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আৰ্থিকভাৱে ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। ধনু ৰাশি। ধনু ৰাশিৰ অৰ্থহানিৰ যোগ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ মানসিক যন্ত্ৰণা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে অৱসাদত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে মনটো দৃঢ় কৰিহে কৰ্মক্ষেত্ৰলৈ ওলাই যাব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বিদ্যাৰ্থীৰ শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যা ক্ষেত্ৰত আজিৰ দিনটো খুবেই শুভ দেখা গৈছে। এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ মানসিক অশান্তি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো মানসিক অশান্তিত কটাব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰে কামনা কৰিছো। ধন্যবাদ।